ৰেচন কাৰ্ডৰ পৰা স্মাৰ্ট মিটাৰ আৰু স্কুটিলৈকে পাঁচটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 28 ডিচেম্বৰৰ ভিতৰত আৰু 18-19 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব পাঁচটাকৈ অতিৰিক্ত সুবিধা। ৰেচন কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালৰ এগৰাকী ব্যক্তিৰ বিপৰীতে 5 কেজিকৈ চাউল পাব। ৰেচন কাৰ্ড থাকিলে আয়ুষ্মান অসম আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব, যাৰ ফলত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। ৰেচন কাৰ্ড থাকিলে উজ্জ্বলা গেছৰ সুবিধা পাব। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰাৰ সুবিধা পাব। আধাৰ কাৰ্ড থাকিলেহে ৰেচন কাৰ্ড পাব। গতিকে ৰেচন কাৰ্ডক পৰিয়াল পৰিচয় পত্ৰ কৰা হ'ব। ৰেচন কাৰ্ডৰ জৰিয়তে বজাৰতকৈ কিছু কম দামত দাইল চেনি দিয়াৰো পৰিকল্পনা সাজু কৰা হৈছে। স্মাৰ্ট মিটাৰক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। স্মাৰ্ট মিটাৰ অফ অন কৰি ৰাখিব পাৰি। ইতিমধ্যে চৰকাৰী কাৰ্যালয়ত এই ব্যৱস্থা কৰা হৈছে। কাৰেণ্টৰ বিল মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী বিধায়ক চৰকাৰী বিষয়ালৈকে সকলোৱে নিজে দিয়ে। স্কুটিক লৈও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোনে কোনে পাব আৰু কোনে কোনে নাপাব স্কুটি স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্কুটি পাবলৈ হলে কলেজলৈ যাবই লাগিব। বাহিৰত কোচিং কৰা ল'ৰা ছোৱালী স্কুটি নাপায়। এইবোৰত জেদ কৰি লাভ নাই। স্কুটিখন পুৰস্কাৰ হিচাপে দিয়া নহয়, কলেজলৈ যাবলৈ দিয়া হয়। ৰাইজে দিয়া টেক্সৰ পইচাৰেহে স্কুটি দিয়া হয়। ষ্টুডেণ্টক মানে আমাৰ অসমত কি হয়, মানুহে কিছুমান কথা জেদ কৰে। আমি স্কুটিখন কিয় দিওঁ? আমি স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে। আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব। এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে, এইখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ, আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ। যদি তেওঁ কলেজতে নপঢ়ে তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ? দুখীয়া মানুহে পেষ্ট শনি কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈয়েতো আমি এইবিলাক কৰোঁ। মোৰতো ঘৰৰ পইচা নিদিওঁ। গতিকে মই যদি কলেজতে নপঢ়োঁ, মোৰ দেউতা মায়ে যদি মোক কোচিঙে কৰাব পাৰে এবছৰ, তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে? এইটো বিতৰ্ক কেনেকৈ হ'ব পাৰে? এইটোতো নিজেই ক'ব পাৰে যে মোৰ দেউতাই মোক 1.5 লাখ টকা দি কোটাত কোচিং কৰাই আছে, গতিকে দুখীয়া মানুহৰ স্কুটিখন মোক নালাগে। তেওঁতো নিজেই এৰি দিব লাগে। প্ৰত্যেকটো কথাতে জেদ কৰি থাকিলে আৰু চৰকাৰখনে চবৰ কথা শুনি থাকিব নেকি? স্কুটিৰ আঁচনিটোৱে যে আপুনি কলেজত যাবৰ কাৰণে আমি স্কুটি দিছোঁ। কলেজত নাই, কোচিঙত গৈছে। এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব? গতিকে স্কুটি লাগিলে কলেজত পঢ়িব লাগিব। আৰু যাৰ দেউতাক মাক ষ্টুডেণ্টক মানে আমাৰ অসমত কি হয়, মানুহে কিছুমান কথা জেদ কৰে। আমি স্কুটিখন কিয় দিওঁ? আমি স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে। আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব। এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে, এইখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ, আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ। যদি তেওঁ কলেজতে নপঢ়ে তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ? দুখীয়া মানুহে পেষ্ট শনি কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈয়েতো আমি এইবিলাক কৰোঁ। মোৰতো ঘৰৰ পইচা নিদিওঁ। গতিকে মই যদি কলেজতে নপঢ়োঁ, মোৰ দেউতা মায়ে যদি মোক কোচিঙে কৰাব পাৰে এবছৰ, তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে? এইটো বিতৰ্ক কেনেকৈ হ'ব পাৰে? এইটোতো নিজেই ক'ব পাৰে যে মোৰ দেউতাই মোক 1.5 লাখ টকা দি কোটাত কোচিং কৰাই আছে, গতিকে দুখীয়া মানুহৰ স্কুটিখন মোক নালাগে। তেওঁতো নিজেই এৰি দিব লাগে। প্ৰত্যেকটো কথাতে জেদ কৰি থাকিলে আৰু চৰকাৰখনে চবৰ কথা শুনি থাকিব নেকি? স্কুটিৰ আঁচনিটোৱে যে আপুনি কলেজত যাবৰ কাৰণে আমি স্কুটি দিছোঁ। কলেজত নাই, কোচিঙত গৈছে। এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব? গতিকে স্কুটি লাগিলে কলেজত পঢ়িব লাগিব। আৰু যাৰ দেউতাক মাক আমাৰ 4টামান কাম আমি কৰিছিলোঁ। এটা হৈছিল চৰকাৰী অফিচবিলাকত আমি স্মাৰ্ট মিটাৰ লগাইছিলোঁ, নাম্বাৰ 1। এতিয়া আমাৰ চৰকাৰী অফিচত মেনুৱেল মিটাৰ নাই, স্মাৰ্ট মিটাৰ আমি লগাওঁ। তাৰপিছত যেতিয়া অফিচ বন্ধ হয়, তাত স্মাৰ্ট মিটাৰটোতে এনেকুৱা প্ৰগ্ৰেমিং কৰি থোৱা যায় যে 6টা বজাত লাইট নিজে নিজে নুমাই যায়। মেনুৱেলততো আমি প্ৰগ্ৰেমিং কৰিব নোৱাৰোঁ, কিন্তু যেনেকৈ ইলেক্ট্ৰিচিটি বোৰ্ডে ষ্ট্ৰীট লাইট দিলে ৰাতিপুৱা বন্ধ হৈ যায়, তেনেকৈ এতিয়া স্মাৰ্ট মিটাৰত প্ৰগ্ৰেমিং কৰা আছে যে ইয়াক আমি 6টা বজাত বন্ধ কৰি দিব পাৰোঁ।
বা 7টা বজাত আমি বন্ধ কৰি দিব পাৰোঁ সো প্ৰত্যেকটো যিমান অসমত স্কুল আছে এতিয়া সব স্কুলত 4টা বজাত ইলেক্ট্ৰিচিটি নিজে নিজে বন্ধ হৈ যায় তৃতীয়তে মন্ত্ৰী আৰু বিষয়াসকলে নিজৰ ইলেক্ট্ৰিচিটি বিল নিজে দিয়ে মই 60,000 টকা ইলেক্ট্ৰিচিটি বিল এতিয়া মই নিজে দিওঁ এই গোটেইবিলাক কাৰণত যোৱা 9 মাহত আমি 33 কোটি টকা আমি চৰকাৰৰ বচাইছোঁ আৰু জনতা ভৱনত বা সচিবালয়ত সোলাৰ লাইট লগোৱাৰ কাৰণে 80 লাখ টকা বেলেগকৈ ইলেক্ট্ৰিচিটিৰ বিল কমিছে অৰ্থাৎ আমি বহুতবিলাক ইলেক্ট্ৰিচিটি লগত জড়িত টকা আমি ৰাজ্যত সেভিংস কৰিব পাৰিছোঁ 9 মাহত আমি 220 কোটি টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলোঁ এইবাৰ আমি 178 কোটি টকা নে কিমান প্ৰায় 33 কোটি টকা আমি কম দিছোঁ অসমবাসীৰ বাবে এটা আনন্দৰ দিন আমি 20 লাখ অতিৰিক্ত লোকক পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড দিয়াৰ বাবে সেপ্টেম্বৰ মাহত সিদ্ধান্ত লৈছিলোঁ আজিৰ দিনটোত আমি 7 লাখ লোকক ৰেচন কাৰ্ড ৰাজ্যৰ 50টা সমষ্টিত আমি দিলোঁ অহা 22 তাৰিখে আমি প্ৰায় আৰু 8-9 লাখ লোকক আমি ৰেচন কাৰ্ড দিম আমি আশা কৰিছোঁ যে এই 28 তাৰিখৰ ভিতৰত আমি প্ৰায় 18-19 লাখ লোকক আমি পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড দিব পাৰিম ৰেচন কাৰ্ডখন পালে তেওঁলোকৰ কেইবাটাও সুবিধা হ'ব এটা প্ৰতি ব্যক্তিৰ বিপৰীতে 5 কেজিকৈ চাউল পাব ৰেচন কাৰ্ডখন থাকিলে আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড পাব যাৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব তৃতীয়তে ৰেচন কাৰ্ডখন থাকিলে উজ্জ্বলা গেছ পাব গেছৰ চিলিণ্ডাৰৰ দাম বজাৰতকৈ কমত পাব আৰু চতুৰ্থতে ৰেচন কাৰ্ডখন থাকিলে তেওঁলোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পৰাৰ যোগ্যতা লাভ কৰিব গতিকে ৰেচন কাৰ্ডখন আমাৰ বাবে লাহে লাহে খুব প্ৰয়োজনীয় হৈ পৰিছে বিশেষকৈ আজিকালি ৰেচন কাৰ্ড আমি আধাৰ কাৰ্ডৰ ভিত্তিত দিওঁ অৰ্থাৎ আধাৰ থাকিলেহে ৰেচন পাব আগতে গাঁওবুঢ়া চাৰ্টিফিকেটত বা এই ধৰণে ৰেচন পাইছিল আজিকালি বহুত নিয়ম নীতিৰ পৰিৱৰ্তন হৈছে আৰু লাহে লাহে ৰেচন কাৰ্ডখনকে আমি এটা ফেমিলিৰ আইডেন্টিটি বা এটা ফেমিলিৰ পৰিচয় কৰোৱাৰ পিনে আমি লৈ গৈ আছোঁ অনাগত দিনত আমি আৰু এটা বিষয় আলোচনা কৰি আছোঁ মন্ত্ৰী কৌশিক ৰয় মই ভাৰতৰ কেইখনমান ৰাজ্য ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিছোঁ বহুকেইখন ৰাজ্যত ৰেচন কাৰ্ডৰ জৰিয়তে ভাৰত চৰকাৰে মাজে মাজে সুলভ মূল্যত বজাৰলৈ মুকলি কৰি দিয়া দালি চেনি আদিও ৰেচন কাৰ্ডৰ জৰিয়তে দিয়া হয় তাত দুটা লাভ হয় যেতিয়া বজাৰত অত্যাধিক দাম থাকে ভাৰত চৰকাৰে সুলভ মূল্যত দালি এৰি দিয়ে যাতে মাৰ্কেটটো ষ্টেবিলাইজ হয় বেপাৰীয়ে যাতে দাম কমাই আনিবলৈ বাধ্য হয় কিন্তু অসমত আমি সেই প্ৰচেষ্টা কেতিয়াও কৰা নাছিলোঁ এতিয়া ৰেচন কাৰ্ডত যেতিয়া বজাৰত ধৰি ললোঁ দালিৰ দাম হ'ব লাগে 100 টকা দাম দি আছে 120 টকা তেতিয়া আমি যদি ভাৰত চৰকাৰৰ পৰা 100 টকাত দালিটো আনি দি দিব পাৰোঁ তেতিয়া বজাৰতো দালিৰ দাম নিজে নিজে কমি আহিব কাৰণ সাপ্লাই বেছি হোৱাৰ লগে লগে দামটো কমি আহে গতিকে এই ধৰণৰ ব্যৱস্থাটাও আমি আৰম্ভ কৰিব পাৰোঁ নেকি যে মাৰ্কেট ষ্টেবিলাইজাৰ হিচাপে যাতে বেপাৰীয়ে সুযোগ ল'ব নোৱাৰে ষ্টেবিলাইজাৰ হিচাপে আমি দালি আৰু চেনিটো ৰেচন কাৰ্ডৰ জৰিয়তে দিব পাৰোঁ নেকি বজাৰতকৈ কিছু কম মূল্যত তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছোঁ আমাৰ খাদ্য মন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়াক মই ভাৰতৰ কেইখনমান ৰাজ্যত এনেকুৱা আঁচনি আছে উত্তৰ প্ৰদেশত আছে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত আছে কেৰালাত আছে হিমাচল প্ৰদেশত আছে এই ৰাজ্যকেইখন ভ্ৰমণ কৰি আমাক এখন প্ৰতিবেদন দিবলৈ মই তেওঁক অনুৰোধ কৰিম নিউজ ডেস্ক